ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ। আজি হৈছে মে' মাহৰ 16 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি শ্ৰী শ্ৰী হৰিদেৱ তিৰুভাৱ তিথি। আজি তিথি হ'ব কৃষ্ণ চতুৰ্দশী তিথি। আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, তাৰপিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব সৌভাগ্য যুগ, তাৰপিছতে শুভন যুগ আৰম্ভ হ'ব। কৰণ হ'ব শকুনিকৰণ, তাৰপিছতে চতুষ্পদ কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মেঘ ৰাশি, তাৰপিছতে বৃষ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ, মৰণত এক পদোষ। আজি যোগিনী পশ্চিমত। আজি সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 5:58। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু নিজৰ মনোবল আপোনালোকে বঢ়াই ৰাখিব। যিকোনো কামত খৰখেদা নকৰিব, ধৈৰ্য সংযম বজাই ৰাখিব লাগিব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। আজি এই সময়খিনিত কিন্তু আপোনালোকৰ আৰ্থিকভাৱেও ভাল দিন। ধৰ্মীয় চিন্তাৰ ব্যক্তিৰ সৈতে সময় কটাব ভাল হ'ব। জীৱনৰ মান উন্নত কৰিবলৈ হ'লে বৰ্তমান সংকল্প ল'ব লাগিব। যদি আপুনি ছাকচেছ হ'বলৈ বিচাৰে তেন্তে সংকল্প ল'ব লাগিব, প্ৰতিজ্ঞা ল'ব লাগিব, তেতিয়াহে সফল হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে কষ্টৰ ফল পাব, গতিকে আপোনালোকে কষ্ট কৰক, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। আজি ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব বুলি কৈছে। সম্পৰ্কত তিক্ততা আহিব পাৰে। ঘৰখনৰ সদস্যৰ কিছু আচৰণে অলপ চিন্তা দিব বুলি কৈছে। আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভালদৰে মন দিব লাগে, গুৰুত্ব দিব লাগে বুলি কৈছে। ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। একে সময়তে ব্যৱসায়ত কৈছে যে আজি কাৰ্য পদ্ধতি আৰু ব্যৱস্থা সঠিক থাকিব, ছয়জনৰ সহযোগ পাব। চাকৰি লোকসকলৰ উন্নতি যোগ, গ্ৰহৰ যি স্থিতি অনুকূল। পৰিয়ালত সমন্বয় আৰু প্ৰেম থাকিব। ভুল সম্পৰ্কই ঘৰখনত অশান্তি আনিব পাৰে, গতিকে অলপ সাৱধান হৈ থাকিব লাগিব বুলি কৈছে। বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক। আজি আঘাতৰ ভয় আছে, গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি ধ্যান ৰাখিব লাগিব, পৰিকল্পনা কৰাৰ বাবে ভাল সময়। সময় ব্যৱস্থাপনা কৰি কামত গতি দিয়াৰ সময় বুলি কৈছে। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত কিছু সমস্যাৰ ডাঙৰ পৰামৰ্শত সমাধান হ'ব। বিশেষকৈ বিদেশত যোৱাৰ চেষ্টা যিসকল কৰি আছে তেওঁলোকৰ বাবে সুখৰ মেল হ'ব পাৰে বুলি কৈছে। আজি মনত ৰাখিব, ট্ৰেফিক নিয়ম ভংগ কৰিলে লোকচান হ'ব পাৰে, এই ক্ষেত্ৰত গুৰুত্ব দিব। ডাঙৰ বিনিয়োগৰ আগত ভালকৈ পৰীক্ষা কৰিব। ডাঙৰ বিনিয়োগ যদি কৰে আজিৰ দিনটোত বহুত বেছি সাৱধানে কৰক বুলি কৈছে। নতুন সিদ্ধান্ত এতিয়া তৎক্ষণাত একেবাৰে ল'ব নালাগে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সকলো দিশ পৰিষ্কাৰকৈ চাই ল'ব। অতিথি আগমনৰ বাবে ঘৰখনত কামত কিছু বাধা আহিব পাৰে বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত কাৰোবাৰী কাম কাজ সাধাৰণ হৈ থাকিব, কিন্তু কষ্ট আৰু আপোনালোকৰ যি প্ৰচেষ্টা বা আপোনালোকৰ যি হাৰ্ড ৱৰ্কিং সেইখিনি আপোনালোকৰ ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত বহু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। চাকৰিয়াল লোকসকলে অতিৰিক্ত কামৰ বাবে অভাৰ টাইম কৰিবলগীয়া হ'ব পাৰে, অভাৰ ৱৰ্কিং কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱাৰ বিষয়ত বা ঘৰখনত যদি কিবা এটা সমস্যা চলিছে সেই বিষয় শান্তিৰে সমাধানৰ বাবে চেষ্টা কৰক। তৰ্কৰ পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। ভুল প্ৰেমত বেছিকৈ সময় নষ্ট নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু টান আৰু বিষ হ'ব পাৰে। নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে, জিৰণি ল'ব লাগে। কিছু জিৰণি বা ৰেষ্টৰ প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশিলৈ আগবাঢ়িছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি ব্যৱস্থিত কামৰ বাবে উপলব্ধি পাব। ৰাজনৈতিক সামাজিক ক্ষেত্ৰত সক্ৰিয়তা বাঢ়িব। ফিটনেছৰ বাবে সময় দিব পাৰিব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচে আজি বাজেট নষ্ট কৰিব পাৰে, গতিকে মনত ৰাখিব এই সময়ত ধাৰ উদ্ধাৰ আপোনালোকে কৰিবৰ চেষ্টা কৰক। যিখিনি আপোনালোকৰ ধাৰ আছে মাৰিবৰ বাবে চেষ্টা কৰক। পাবলগীয়া যদি ধন আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। গোচৰ চলি থাকিলে অলপ গুৰুত্ব দি কাম কৰক বুলি কৈছে। কৰ্মস্থলীৰ যি ব্যৱস্থা আৰু কামৰ যি পদ্ধতিত সলনিৰ প্ৰয়োজন আছে। বিশেষকৈ বাস্তুৰ নিয়মো আপোনালোকে মানি চলক। কষ্টৰ অনুৰূপ ফল পাব আজি। অফিচত ফাইল নথি পত্ৰ সাৱধানে ৰাখক। লাপৰবাহী লোকচান হ'ব পাৰে, অৰ্থাৎ আপোনালোকে যদি সেইখিনিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে, অসাৱধান হয়, তেন্তে লোকচানৰ পৰিণতি ভুগিবলগীয়া হ'ব পাৰে। আজি এই সময়খিনিত জীৱনসংগীৰ অসুস্থতাৰ বাবে কিছু লোকে ঘৰ ব্যৱসায় দুয়োটাৰে দায়িত্ব আপোনালোকৰ ওপৰত পৰিব বা চিন্তা থাকিব। ভালদৰে চম্ভালিবলৈ চেষ্টা কৰক। বেছি কষ্ট পৰিশ্ৰমে স্বাস্থ্যৰ অলপ বিশেষকৈ আপোনালোকৰ বেয়া কৰিব পাৰে, গতিকে নিজৰ যত্ন ল'ব। কিছু উপলব্ধি আহিব।
কিছু আপোনালোকে বুজি পাব বৰ্তমান সময়ত পৰিয়ালৰ সৈতে যি ব্যৱস্থা সম্পৰ্কে আলোচনা হ'ব নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সফল হ'ব সফলতা নিশ্চিত হ'ব কথা বতৰাৰ ভুল শব্দ ব্যৱহাৰ একেবাৰে নকৰিব খং আৰু বাক্য আনক আঘাত দিব পাৰে গতিকে ধ্যান ৰাখিব সম্পৰ্কত তিক্ততা আহিব অঘটনৰ ভয় মনত থাকিব আধ্যাত্মিক ঠাইত কিছু সময় কটাক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা মাৰ্কেটিং আৰু প্ৰডাক্ট প্ৰমোশ্যনত সম্পূৰ্ণ মন দিব বহুত ভাল সম্ভাৱনাৰ মিলিব চৰকাৰী চাকৰিত বিশেষকৈ চিনিয়ৰসকল বা অফিচাৰ সন্তুষ্ট হৈ থাকিব আজি বিশেষ ডিউটিও লাভ কৰিব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বা কৰ্মস্থলীত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে পাৰিবাৰিক যি ক্ষেত্ৰত পাৰিবাৰিক সম্পৰ্কত সমন্বয় থাকিব আজি এই সময়খিনিৰ প্ৰেম জীৱনত অযথা ধেমালিৰ পৰা আঁতৰি থাকিব লাগে ব্যংগাত্মক শব্দ নক'ব টান শব্দই আপোনালোকৰ সম্পৰ্কত বিভাজন আনিব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব আজি ভুল খাদ্যৰ বাবে কিছু লোকৰ পেট বেয়া হ'ব পাৰে খোৱা বোৱাৰ যদি খেলিমেলি হয় বিশেষকৈ টাইম টেবুল মেইনটেইন কৰি নচলে তেন্তে সমস্যা হ'ব পাৰে গতিকে গেছ এচিডিটিৰ সমস্যা আপোনালোকৰ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি ধ্যান ৰাখিব বিষ ৰাশি জাতজাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি সামাজিক কামত সক্ৰিয় হ'লে ব্যক্তিত্ব আৰু উজ্জ্বল হ'ব প্ৰপাৰ্টি সিদ্ধান্ত ল'বলগীয়া হ'লে গভীৰভাৱে সিদ্ধান্ত লওক কামবোৰ তেতিয়াহে হ'ব যুৱক যুৱতীসকলে ভৱিষ্যতৰ প্ৰচেষ্টাত সফল হ'ব নিজৰ উপলব্ধি আৰু পৰিকল্পনা কাকো নক'ব বুলি কৈছে নহ'লে সমস্যা হ'ব পাৰে বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ মনমতে কামবোৰ নহ'লে ধৈৰ্য ধৰিব আজি মিত্ৰৰ বা আপোনালোকৰ বন্ধুৰ বিশেষকৈ আৰ্থিক সহায় লাভ কৰিব পাৰে বুলি কৈছে কিন্তু নিজৰ লোকচান একেবাৰে নকৰিব অনুকূল সময় ব্যৱসায়ীসকলৰ বাবে পূৰ্ণ উৎসাহেৰে ব্যৱসায় কামবোৰ বিশেষকৈ আগবাঢ়ি থাকিব কৰ্মচাৰীসকলৰ পৰামৰ্শক মন দিব ই ব্যৱসায়িক কামত সহায় কৰিব অফিচত অত্যধিক কামৰ বোজে ভাগৰুৱা কৰিব পাৰে পৰিয়াল আৰু জীৱনসংগীৰ পৰামৰ্শই সমস্যাবোৰ সমাধান কৰিব সম্পৰ্ক মধুৰ হ'ব অনিয়মীয়া দিনচৰ্চা আৰু আপোনালোকৰ নিজৰ অসাৱধানতাৰ বাবে গেছৰ কিছু সমস্যা হ'ব পাৰে পাতল আৰু সহজে হজম হোৱা খাদ্য খাব লাগে দিনটোৰ আৰম্ভণিৰ পৰা মাটি বা গাড়ী কিনাৰ যিলোকৰ প্লেন চলি আছে তেওঁলোকৰ আজিৰ দিনটো সিদ্ধান্ত লোৱাৰ বাবে ভাল সময় কিছু সুখকৰ অভিজ্ঞতা হ'ব অনুষ্ঠান পাৰ্টিত ব্যস্ত থাকিব যুৱক যুৱতীসকলে ইণ্টাৰভিউত বিশেষ কাম এটাত আত্মবিশ্বাস তেওঁলোকৰ বাঢ়িব বুলি কৈছে অবৈধ কাম আৰু নেতিবাচক লোকৰ পৰা দূৰত্ব বজাই ৰাখক মান সন্মানত আঘাত লাগিব পাৰে আজি মহিলাসকলে পাৰিবাৰিক আৰু ব্যক্তিগত কামত সমন্বয় ৰখাত অসুবিধাৰ পাব পাৰে খং নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে আজি ব্যৱসায়িক পৰিকল্পনা সফল হোৱাৰ সময় আহি পৰিছে ওচৰৰ ব্যক্তিৰ সহযোগে বহু সমস্যা দূৰ কৰিব কিন্তু মাৰ্কেটিঙৰ কাম আজি স্থগিত ৰাখক চাকৰিয়ালসকলৰ বৰ্তমান কামৰ বোজাৰ চাপ অনুভৱ কৰিব বন্ধুৰ সৈতে পাৰিবাৰিক বিশেষকৈ আপোনালোকৰ কৈছে যে গেট টুগেডাৰ প্লেন হ'ব বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে প্ৰেমত শুভ ভাগ্য খালী হ'ব বুলি কৈছে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ সময়খিনিত বৰ্তমান বতৰৰ পৰা বাছি থকাটো প্ৰয়োজন আছে অত্যধিক ব্যস্ততাই মূৰৰ বিষ আৰু ভাগৰ আনিব পাৰে গতিকে ইমিউনিটি মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মিথুন ৰাশিৰ জাতজাতিকাসকলে গুৰুত্ব দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতজাতিকাসকলৰ দিনটো মধ্যমীয়া আজি দিনভৰ বা আপোনালোকৰ দিনটো ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে ব্যস্ত থাকিব কিন্তু কষ্টৰ অনুকূল বিশেষ বা অনুৰূপ ফল পোৱাৰ বাবে ভাগৰ নালাগিব পৰিয়ালৰ দীৰ্ঘদিনীয়া কিছুমান চিন্তা বা কিছুমান চাপৰ পৰা সকাহ পাব ঘৰখনত মাংগলিক কামৰ কিছু লোকৰ পৰিকল্পনা হ'ব পাৰে কিছুমানে আপোনালোকৰ সফলতাক ইচ্ছা কৰিব পাৰে বিনিয়োগত বিশেষকৈ আনৰ কথা শুনি সিদ্ধান্ত নল'ব ভালকৈ পৰীক্ষা কৰিব গুৰুত্বপূৰ্ণ বস্তু সাৱধানে ৰাখক স্বভাৱত বৰ্তমান সময়ত ধৈৰ্য আৰু সহজতা বজাই ৰাখক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰৰ স্থিতি একে থাকিব এতিয়া পৰিৱৰ্তনৰ সম্ভাৱনা নাই গতিকে নতুন কামৰ পৰিকল্পনা বা নতুন কামৰ পৰিৱৰ্তে বৰ্তমান কামত অধিক শক্তি লগাওক দূৰৰ নতুন ব্যৱসায়ীসকলৰ সৈতে যোগাযোগ হ'ব আৰু লাভজনক হ'ব আজি ব্যক্তিগত ব্যস্ততাৰ বাবে পাৰিবাৰিক বিশেষকৈ আপোনালোকক কৈছে যে প্ৰয়োজনৰ প্ৰতি মন দিব লাগিব লাভ আৰু আপোনালোকৰ লোকচানৰ কথা গুৰুত্ব দিব লাগিব আজি নিজৰ জীৱনসংগীক উপহাৰ দিলেও উপকৃত হ'ব প্ৰেমত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক দিনটো আৰম্ভণিৰ পৰা বিপি আৰু ডায়েবেটিছৰ নিয়মীয়া পৰীক্ষা কৰক যিসকলৰ সমস্যা আছে মেডিটেশ্যনৰ বাবে সময় উলিয়াওক আজি আত্মবিশ্বাসে কিন্তু কৰ্কট ৰাশিৰ লোকসকলৰ যিকোনো পৰিস্থিতিত হিম্মত বা সাহস নেহেৰুৱাবলৈ আপোনালোকে চেষ্টা কৰিব
সন্তানৰ পঢ়াৰ গুৰুত্বপূৰ্ণ কামবোৰ হ'ব। ইচ্ছুক শিক্ষাৰ অনুষ্ঠানত বিশেষকৈ নামভৰ্তি হ'ব। একে সময়তে অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ মাৰ্গদৰ্শনে আজি শক্তিশালী কৰিব বুলি কৈছে। একে সময়তে আনৰ কথাত বিশেষকৈ দখল দিলে বা আনৰ কথাত বেছিকৈ জড়িত হ'লে সময় নষ্ট হ'ব। গতিকে নিজৰ কামত মগ্ন থাকক, গুৰুত্ব দিয়ক। লগতে খং আৰু অহংকাৰে ওচৰৰ মিত্ৰসকলৰ সৈতে মনোমালিন্য আনিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা বৰ্তমান ব্যৱসায়িক কামত মন দিয়াৰ প্ৰয়োজন আছে। নতুন কামত বিনিয়োগ লোকচান হ'ব পাৰে। কাম কৰা মহিলাসকলে ব্যৱসায় আৰু ঘৰৰ মাজত সন্তুলন বিশেষকৈ আপোনালোকে আগবাঢ়িব পাৰিব, ভাল ফল পাব। আজি জীৱনসংগীয়ে বিপৰীত পৰিস্থিতিৰ সমাধানত সহায় কৰিব। পিতৃ মাতৃ আৰু ডাঙৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে আজি কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস আপোনালোকৰ বঢ়াব বুলি কৈছে। স্বাস্থ্যৰ উন্নতি হ'ব, কোনো চিন্তা বেছি নকৰিব, কিন্তু নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি সম্পত্তিৰ বিবাদ যদি চলি আছে যিসকল, তেন্তে কাৰোবাৰ মধ্যস্থতাৰে বা কাৰোবাৰ সহায়েৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। নিজৰ ৰুচি কামত, নিজৰ ভাল লগা কামত সময় দিলে শক্তি পাব। সন্তানৰ সমস্যা সমাধানত আপোনালোকৰ সহযোগ ইতিবাচক হ'ব। মানুহৰ মাজত কাৰোবাৰ সমালোচনা নিন্দা একেবাৰে নকৰিব। ছবি বেয়া হ'ব পাৰে, আপোনালোকৰ ইমেজটো বেয়া হ'ব পাৰে। অপ্ৰিয় বা অশুভ খবৰে মন বেয়া কৰিব পাৰে কিছু লোকৰ। আৰ্থিক ক্ষেত্ৰত অতিশয় সাৱধান হোৱাটো প্ৰয়োজন আছে। যুৱক যুৱতীসকলে ভৱিষ্যতৰ কামত সজাগ হ'ব লাগে। কৰ্মৰ ক্ষেত্ৰত যি ব্যৱস্থা ভাল হৈ থাকিব। আজি কৰ্মচাৰীৰ সহযোগ পাব, কিন্তু কামবোৰ পিছলৈ নেপেলাই লগে লগে আৰম্ভ কৰক। অফিচৰ কাম সময়ত শেষ কৰিবলৈ চেষ্টা কৰক। পাৰিবাৰিক জীৱনটো সাধাৰণ থাকিব। ভুল সম্পৰ্কই ঘৰখনত চাপ আনিব পাৰে, সাৱধান হ'ব। মহিলাসকলে স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগে, একেবাৰে অসাৱধান হ'ব নালাগে। বৰ্তমান আজিৰ দিনটো কিছু সময় আধ্যাত্মিক বা ধৰ্মীয় কাম কাজতো আপোনালোকে অলপ গুৰুত্ব দিব, মানসিক শান্তি পাব। যিবোৰ চিন্তা, যি ধৰণৰ আপোনালোকৰ মানসিক টেনশ্যন দূৰ হ'ব আৰু আচৰণতো আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন দেখিব। ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে কষ্টৰ অনুৰূপ ফল আজিৰ দিনটোত পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই সময়খিনিত মন মত বা নিজৰ মতৰ ধৰণে বা নিজে ভবাৰ ধৰণে কামবোৰ নহ'লে কিন্তু বেছিকৈ চাপ লৈ থাকিব নালাগে, চিন্তা কৰি থাকিব নালাগে। এই সময়ত কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজক বুজাব লাগিব। ধৈৰ্য আৰু সহনশীলতাৰ ৰখাৰটো অতিকৈ প্ৰয়োজন। খঙে কিন্তু পৰিস্থিতি আজি বেয়া কৰিব পাৰে, গতিকে খং ৰাগবোৰ বেছি কৰিব নালাগে বৰ্তমান সময়ত। আজি ব্যৱসায়িক ক্ষেত্ৰত সকলো সিদ্ধান্ত নিজে লওক, আনৰ ওপৰত নিৰ্ভৰ কৰাৰ উচিত নহয়। সহযোগীৰ নেতিবাচক আচৰণে আমনি দিব পাৰে। বৰ্তমান কাৰোবাৰ বিশেষকৈ যোৱাৰ পৰিকল্পনা থাকিলে বা ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিলে আজিৰ দিনটোত পৰিস্থিতি চাই ল'ব, তাৰপিছতে ক'ৰবাত যোৱাৰ প্লেনিং কৰক বুলি কৈছে। আজি পাৰিবাৰিক যি পৰিৱেশটো দিনটো মধ্যভাগৰ পৰা সুখকৰ বা সুখ শান্তিৰে ভৰা থাকিব। ভুল প্ৰেমৰ সম্পৰ্ক কিন্তু আজিৰ দিনটো কিছু লোকৰ বাবে মানসিক চাপৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি আজি বিশেষকৈ আপোনালোকে বহুত বেছি সজাগ হ'ব লাগিব। গেছৰ কিছু সমস্যা আপোনালোকৰ হ'ব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। যিকোনো কনফিউজন থকা কামত, ডাউট থকা কামত ডাঙৰৰ পৰামৰ্শ লোৱাটো শুভ হ'ব। আধ্যাত্মিক ধৰ্মীয় কামত সময় কটাব। আজি আত্মিক শান্তি পাব, মানসিক শান্তি পাব। স্থান পৰিৱৰ্তনৰ পৰিকল্পনা থাকিলে কিছু লোকৰ কাৰ্যকৰী কৰাটো ভাল সময়। বৰ্তমান মনত ৰাখিব, বেছি ভাবি চিন্তি থাকিলে বা চিন্তা কৰি থাকিলে সময় হাতৰ পৰা ওলাই যাব পাৰে। কিছুমান সুবিধাও আপোনালোকৰ বাবে নাথাকিব, গতিকে ধ্যান ৰাখিব। গতিকে পৰিকল্পনাৰ লগে লগে কৰিলে কামবোৰ কৰাটো প্ৰয়োজন আছে। খৰচ বেছি হ'ব বুলি কৈছে কন্যা ৰাশিৰ লোকসকলৰ আজি, কিন্তু আয়ৰ উৎসবোৰ থাকিব। চিন্তা বেছি নকৰিব। ছাত্ৰ ছাত্ৰীসকলে ধেমালিৰ লগতে বৰ্তমান পঢ়াটো কিন্তু মন দিব লাগে। এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো গুৰুত্ব দিয়াৰ লগতে নিজৰ ষ্টাডিৰ ক্ষেত্ৰতো, নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো ভালদৰে ষ্টাডি কৰিব লাগে, গুৰুত্ব দিব লাগে, এক্টিভলি পঢ়িব লাগে। ব্যৱসায় দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত কিন্তু কাৰোবাৰ বেছি বিশ্বাস নকৰিব। আজি ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে। অচিনাকি লোকৰ সৈতে ডিল কৰোঁতে, কিছুমান সিদ্ধান্ত লওঁতে
লেনদেন কৰোঁতে সাৱধান হোৱাটো প্ৰয়োজন আছে। শত্ৰুৰ কাম কাজতো চকু দিব আজি। অফিচিয়েল যাত্ৰাৰ কিছু লোকৰ বাবে লাভজনক হ'ব। ঘৰখনত শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে। কামত বিশেষকৈ প্ৰভাৱ নপৰাকৈ বা নপৰিবলৈ আপোনালোকে চেষ্টা কৰক, বা যাতে তেনেধৰণৰ সমস্যাবোৰ যাতে কৰ্মক্ষেত্ৰতো নপৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা বাচি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য নিয়মীয়া আপোনালোকে ৰখাৰ প্ৰয়োজন আছে। আজি এই সময়খিনিত নিজৰ মনোবলো আপোনালোকে মজবুত কৰি ৰাখক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। পুৰণি সমস্যাৰ পৰা আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে মুক্তি পাব। কিছু ফ্ৰী অনুভৱ কৰিব। কৰ্মৰ দক্ষতাৰে ডাঙৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ ভাল লগা কামত সময় দিলে আত্মিক মানসিক শান্তি পাব। অত্যধিক আৱেগিক উদাৰতাৰ আপোনালোকে বেছিকৈ নাথাকিব। মানুহে সুযোগ ল'ব। উৰা বাতৰিত মন নিদিব। বৰ্তমান আজি মাতৃফালৰ পৰা কিছু ভুল বুজাবুজি হ'ব পাৰে তেওঁলোকৰ লগত। বিশেষকৈ ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ। ঋণৰ কথাত অলপ কনফিউজন থাকিব, ল'ম নে নল'ম তেনেকুৱা ধৰণৰ। পৰাপক্ষত আপোনালোকে এৰাই চলক। চৰকাৰী চাকৰিত কামৰ বোজা অলপ বাঢ়িব বুলি কৈছে। কিছু আপোনালোকৰ কামবোৰ বেছিকৈ কৰিবলগীয়া পৰিস্থিতি হ'ব পাৰে বুলি কৈছে। বৰ্তমান পৰিয়ালত বা ফেমিলিত সমন্বয় আৰু প্ৰেম থাকিব। ভুল সম্পৰ্কই ঘৰখনত শান্তি নষ্ট কৰিব পাৰে। পুৰণি স্বাস্থ্যৰ সমস্যাৰ পৰা সকাহ পাব। ইতিবাচক বৰ্তমান সময়ত অনুভৱ কৰিব বুলি কৈছে। আজি আপোনালোকৰ বাবে ধৈৰ্য, সহনশীলতাৰ আৰু ধৰ্মীয় কামত কিছু জড়িত হোৱাটো প্ৰয়োজন আছে। মানসিক শান্তি পাব। যিকোনো কামতে খৰখেদা কৰিব নালাগে। ধীৰে স্থিৰে কামখিনি কৰক, নৰ্মেলি কৰক। খৰখেদাই কিন্তু কামবোৰ লোকচান কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। বৰ্তমান সময়ত আচৰণ আৰু যোগ্যতাৰে পাৰিবাৰিক ব্যৱসায়িক আপোনালোকৰ যি কামবোৰ সুচাৰুৰূপে চলিব বুলি কৈছে। যেতিয়া ভাল আচৰণ কৰিব, ইতিবাচক চিন্তাৰে কাম কৰিব, তেতিয়া আপোনালোকৰ ঘৰখনতো ইতিবাচক পৰিৱৰ্তন দেখিব। ব্যৱসায়িক ক্ষেত্ৰতো ভাল কাম আপোনালোকে সুচাৰুৰূপে বা কামখিনি আপোনালোকে ডিচিপ্লিনভাৱে সুন্দৰভাৱে আপোনালোকে চলাবলৈ পাৰিব বুলি কৈছে। গতিকে আচৰণ আৰু যোগ্যতাৰ ওপৰতো নিৰ্ভৰ কৰিব আজি। সামাজিক কামত বিশেষ অৱদান আপোনালোকৰ থাকিব। কিন্তু যিসকল সামাজিকভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, নতুন পৰিকল্পনা ভৱিষ্যতে শুভ ফল দিব। মনত ৰাখিব, নেতিবাচক পৰিস্থিতিত মনৰ ভাৱ নিয়ন্ত্ৰণ কৰক। প্ৰতিভা চিনি আপোনালোকে ইতিবাচক দিশত লগাব লাগিব। এলাহ কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলে এৰিব লাগিব। সেয়া আপোনালোকৰ স্বাস্থ্যৰ যদি প্ৰব্লেম চলি আছে, সেইখিনি ক্ষেত্ৰতো এলাহৰ বাবে যদি আপোনালোকে কিছু ঢাকি ৰাখিছে, নিজৰে সমস্যা হ'ব পাৰে। এলাহৰ বাবে যদি গুৰুত্বপূৰ্ণ কামবোৰ আপোনালোকে পেণ্ডিং কৰি ৰাখিছে, লোকচান আনৰ নহয় নিজৰে হ'ব। গতিকে এই ক্ষেত্ৰত নিজে গুৰুত্ব দিব লাগিব। লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়িক ক্ষেত্ৰতো ব্যৱসায় বা কৰ্মক্ষেত্ৰত যি আপোনালোকৰ ব্যৱস্থা সলনি কৰোঁতে খৰচ বাঢ়িব। আজি মেচিনাৰী খাদ্যৰ ব্যৱসায়ত ভাল চুক্তি পাব। নতুন কামবোৰ আৰম্ভ কৰাৰ বাবে শুভ সময়। অফিচত সহকৰ্মীসকলৰ সৈতে তালমিল আপোনালোকে ৰাখক, বুজাবুজি ৰাখিব। দাম্পত্য জীৱনত কিবা এটা সৰু সৰু তৰ্ক পেচাল হ'ব পাৰে। বুদ্ধিৰে চলিলে সোনকালে সমাধান হ'ব। আজি বতৰ বেয়া হোৱাৰ বাবে কিছু লোকৰ মূৰৰ বিষ ভাগৰ লাগিব পাৰে। গতিকে অলপ ধ্যান দিব লাগিব। আজি যিমান পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰক। দিনৰ আৰম্ভণিতে উঠা নমা থাকিব, কিন্তু অনুশাসিত দিনচৰ্চাই কামবোৰ সুশৃংখল কৰিব। আজি ধাৰে দিয়া টকা পইচা ঘূৰি আহিব পাৰে। আইনী জটিলতাৰ ক্ষেত্ৰত সমাধান পাব পাৰে। বৰ্তমান সময়ত কিন্তু খৰচ নিয়ন্ত্ৰণ ৰাখক। কাৰো পৰামৰ্শ বিশেষকৈ আপোনালোকে মানাৰ আগত সকলো দিশ চিন্তা কৰক। কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। নিজৰ ওপৰত বিশ্বাস ৰাখিলে সফল হ'ব। যাত্ৰাত অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দিনটো মধ্যভাগৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়ত উন্নতি হ'ব বুলি কৈছে। পুৰণি যিখিনি সমস্যাও সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব। গতিকে ধীৰে স্থিৰে আপোনালোকে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আৰ্থিক বিষয়ত ঘৰখনত ডাঙৰ পৰামৰ্শ উপকাৰী হ'ব। ডাঙৰ লোকসকলৰ যি পৰামৰ্শ গাইডেন্স আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব। চাকৰিয়ালসকলে অফিচত কিছু অলপ অসুবিধাৰ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে অলপ সাৱধান হৈ চলিব লাগিব বুলি কৈছে। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকক কৈছে, বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকে ইজনে সিজনক সন্মান দিয়াটো প্ৰয়োজন আছে। প্ৰেমত ভুল বুজাবুজি হ'লে কিছু লোকৰ দূৰত্ব বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত সজাগ হ'ব লাগিব। স্বাস্থ্য ভালে থাকিব। গেছৰ সমস্যা হ'বলৈ নিদিব। মাইগ্ৰেনৰ কিছু লোকৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি চলিব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 9।
দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আপোনালোকে তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন সংবেদনশীলতাই সিদ্ধান্তত প্ৰভাৱ পেলাব আজি মানসিক বিশেষকৈ যি ধৰণৰ টেনচন সেইখিনিৰ পৰা সকাহ পাব মনে বিচাৰ ধৰণে কামখিনি কৰিব পাৰিব বুলি কৈছে ব্যৱসায়িক যি পদ্ধতি সুশৃংখল হৈ থাকিব সামাজিক কামত অৱদানে মান সন্মান বঢ়াব গুৰুত্বপূৰ্ণ কামৰ আগত বিশেষকৈ ঘৰখনৰ অভিজ্ঞ লোকৰ পৰামৰ্শ লওক ভাবি চিন্তি কৰিলে সকলো কামতে আজি সফল হ'ব গতিকে খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ অলপ সতৰ্কতা বা কিছু কেয়াৰফুলি আপোনালোকে আগবঢ়াওক শত্ৰুৰ পক্ষ বিশেষকৈ প্ৰত্যক্ষ বা আপোনালোকৰ পৰোক্ষভাৱে আপোনালোকক চাপ দিব পাৰে টেনচন দিব পাৰে পৰিস্থিতি সম্ভালি ৰাখক বুলি কৈছে যুৱক যুৱতীসকলে সময় একেবাৰে নষ্ট কৰিব নালাগে সময়খিনি আপোনালোকে বহুমূলীয়া যিখিনি সময় আছে সেই সময়খিনি সৎ কামত ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কাৰোবাৰ বা আপোনালোকৰ ব্যৱসায়িক যি কামখিনি অলপ লেহেমীয়া হৈ থাকিব পাৰ্টনাৰশ্বিপত পুৰণি যি নেতিবাচক কথা পাহৰি বৰ্তমানত কিন্তু মন দিব লাগে যদি কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হয় এতিয়া বেছি বিনিয়োগ কৰিলে কিন্তু ব্যৱসায় লোকচান হ'ব পাৰে চাই ল'ব পৰিস্থিতি চাকৰিত অভাৰ টাইম কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে কামবোৰ অলপ বেছিকৈ কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে গতিকে ধ্যান ৰাখিব ঘৰখনৰ সমস্যাত বিশেষকৈ কিছু আপোনালোকৰ তৰ্ক বিতৰ্ক হ'ব পাৰে কিন্তু সহযোগেৰে বা বুজাবুজিৰে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব প্ৰেমত আপোনালোকৰ দিনটো প্ৰথম ভাগত শুভ দেখা পোৱা গৈছে শেষত হ'লেও কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে প্ৰেম বিবাহ ইচ্ছুকসকলৰ বাবে কিন্তু শুভ খবৰ মিলিব পাৰে বুলি কৈছে আজি একে সময়তে এই সময়খিনিত কৈছে যে দিনটোৰ প্ৰথম ভাগত ভুল খাদ্যই গেছৰ পেটৰ বিষৰ সমস্যা হ'ব পাৰে বুলি কৈছে কৰিব পাৰে গতিকে ধ্যান ৰাখিব শুভ সুযোগও আহিব আজিৰ দিনটো কিন্তু চিন্তাৰ যি আপোনালোকৰ স্থিৰতা দৃঢ়তা এই দৃঢ়তাই বা স্থিৰতাই আপোনালোকৰ কামবোৰ ভালদৰে কৰাৰ ক্ষেত্ৰত সহায় কৰিব শুভ চিন্তকৰ বিশেষকৈ সংগ পাব আজি সামাজিক স্থানত বিশেষকৈ মান প্ৰতিষ্ঠা আপোনালোকৰ বাঢ়িব যুৱক যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ষ্টাডিৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধান হ'ব নহ'লে হ'বলগীয়া কামতো বাধা আহিব পাৰে কাগজ পত্ৰ কৰোঁতে ভালকৈ পৰীক্ষা কৰিব আজি লেনদেন তৎক্ষণাত নকৰিব লাভ নহয় বুলি কৈছে তৎক্ষণাত গতিকে অলপ সাৱধান হৈ কাম কৰিলে মুঠৰ ওপৰত ভাল হ'ব আপোনালোকৰ বাবে কাৰোবাক বিশেষকৈ বিশ্বাস কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব আজি এই সময়খিনিত পাৰ্টনাৰশ্বিপত স্বচ্ছতা বজাই ৰাখিলে ব্যৱসায়িক ব্যৱস্থাপনা ভাল হৈ থাকিব ব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিব লাগিব প্ৰেম বিবাহ ইচ্ছুকক শুভ খবৰ মিলিব পাৰে আজি স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকক বুলি কৈছে ভাগৰে মাইগ্ৰেনৰ সমস্যাৰ চাৰ্ভাইকেলৰ বিষ দিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত বৃশ্চিক ৰাশি যিসকল জাতক-জাতিকা আছে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ আজি ফাইনেন্সৰ সৈতে থকা কামত গতি আহিব কিন্তু অতিথি আগমনে কিছু লোকক আনন্দ দিব খৰচো বঢ়াব পাৰিবাৰিক কিছু সমস্যাৰ যদি হৈ আছিল ঘৰখনত সেই সমস্যাখিনিও সমাধান হ'ব সন্তানৰ ইতিবাচক কামে কিন্তু আজি কিন্তু ধনুৰাশিৰ লোকসকলক শান্তি দিব বিনিয়োগৰ বাবে শুভ সময় কিছু লোকৰ বাবে আজি দায়িত্ব বোজা বাঢ়িব পাৰে কিছুমান ক্ষেত্ৰত সেয়া ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক বিশেষকৈ কিন্তু অনুশাসন আনৰ বাবে অসুবিধা হ'ব পাৰে কিছু এতিয়া যাত্ৰাৰ কিছু লোকৰ বাবে আজিৰ দিনটোত লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়িক কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু কামৰ যি জোখ আপোনালোকৰ যি ধৰণৰ প্লেনিং আপোনালোকে সেইখিনি আগতীয়াকৈ কৰিব লাগিব কিন্তু অবৈধ কামত একেবাৰে আগ নাবাঢ়িব ফাণ্ডত পৰিব পাৰে কিছুমান ক্ষেত্ৰত লোকচানত পৰিণত হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কৰ্মক্ষেত্ৰত বা অফিচত শান্তিপূৰ্ণ পৰিৱেশ এটাও থাকিব আজি ব্যৱসায়ৰ প্ৰভাৱ ঘৰখনত নপৰিবলৈ দিব আপোনালোকে চেষ্টা কৰক যাতে ঘৰখনত ব্যৱসায় যদি কিবা এটা সমস্যা চলিছে সেই হেডেক বা সেই ধৰণৰ বিশেষ সমস্যাখিনি ঘৰৰ মানুহখিনিৰ ওপৰত কেতিয়াও আপোনালোকে জাপি নিদিব গতিকে ব্যৱসায় চেপ্টাৰটো বা ব্যৱসায়িক ক্ষেত্ৰত যিখিনি আপোনালোকৰ কাম আছে সেইখিনি ব্যৱসায় ক্ষেত্ৰতে এৰক আৰু ঘৰখনৰ যি সমস্যা আছে ঘৰখনৰ সলভ কৰক গতিকে ধ্যান ৰাখিব ঘৰখনৰ সুখ শান্তি আপোনালোকে বজাই ৰখাৰ বাবে চেষ্টা কৰক অযথা ধেমালিত কিন্তু যুৱক যুৱতীসকলে বেছি সময় নষ্ট কৰিব নালাগে এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব পেট বেয়া হৈ কিছু লোকৰ অসুস্থ হ'ব পাৰে অসুস্থতা অনুভৱ কৰিব পাৰে পাতল খাদ্য খোৱা দৰকাৰ নহ'লে চিকিৎসা লোৱাটো প্ৰয়োজন আছে আজি শক্তি আৰু শান্তি অনুভৱ কৰি থাকিব আজি সুশৃংখল কৰি ৰাখিবলৈ বাহিৰৰ মানুহৰ বিশেষকৈ প্ৰলোভনত নপৰি নিজৰ কামত আপোনালোকে গুৰুত্ব দিয়ক
স্বাস্থ্য অলপ নৰম হোৱাৰ বাবে কামবোৰ অলপ আধৰুৱা হৈ থাকিব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। পৰিয়ালৰ সহযোগো ধনুৰাশি জাতক জাতিকসকলে লাভ কৰি থাকিব। ওচৰ চুবুৰীয়াৰ সৈতে কাজিয়া একেবাৰে নকৰিব। চিন্তা আৰু স্বভাৱ সংযত আপোনালোকে ৰাখক। কৰ্মস্থলীত প্ৰায় সকলো কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। পৰিকল্পনা কৰক। কৰ্মচাৰীসকলৰ সৈতে তালমিল বজাই ৰাখক। পাব্লিক ডিলিং, কম্পিউটাৰ ব্যৱসায়ত সফল হ'ব। মাৰ্কেটিঙত মন দিয়ক। অফিচিয়েল নথিপত্ৰ সাৱধানে ৰাখক। পাৰিবাৰিক যি সমস্যা সমাধানত বহুত চেষ্টা কৰিব লাগিব, ধৈৰ্য ধৰিব। প্ৰেমৰ ক্ষেত্ৰত কৈছে যে মৰ্যাদাপূৰ্ণ আৰু সুখকৰ সময় বুলি কৈছে। শেষৰ অৰ্ধত কিন্তু অলপ ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। জ্বৰ চৰ্দিৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে, গতিকে অসাৱধান নহ'ব। চিকিৎসকৰ পৰামৰ্শ লোৱাটো ধনুৰাশিৰ জাতক জাতিকসকলৰ বাবে প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আমাৰ মনোবল বঢ়াত সহায় কৰিব। বিশেষকৈ মহাদেৱৰ কৃপাত, শনিদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু কৈছে যে দিনৰ আৰম্ভণিতে সমস্যা অলপ থাকিব, কিন্তু সোনকালে সমাধানো ওলাব। মনত কিছু কনফিউজন থাকিলে জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক। মিত্ৰ আত্মীয়ৰ মাজত মান সন্মান থাকিব। পৈতৃক সম্পত্তিৰ কথাত বিবাদ বাঢ়িব পাৰে। কিছুলোকৰ ভাই ভনীৰ সৈতে সম্পৰ্ক একেবাৰে বেয়া হ'বলৈ নিদিব। সকলোৰে লগত মিলা প্ৰীতি আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশটো বেয়া হ'বলৈ নিদিব। ডাঙৰ ব্যক্তিৰ মাৰ্গদৰ্শনে মনত অশান্তিবোৰ যি ধৰণৰ আছিল সেইখিনি দূৰ কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু কৈছে যে দাম্পত্য জীৱনত প্ৰেম থাকিব, বুজাবুজি থাকিব। প্ৰেমৰ কথাবোৰ বিশেষকৈ আপোনালোকৰ পাব্লিকেলি আপোনালোকৰ হ'ব পাৰে বুলি কৈছে, বা মানুহে জানিব পাৰে। সেইখিনি ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰিব। বতৰৰ বাবে কিছুলোকৰ সমস্যা হ'ব পাৰে, কাহ চৰ্দি জ্বৰ হ'ব পাৰে। প্ৰাকৃতিক আপোনালোকৰ উপায়ত আপোনালোকৰ ভৰসা ৰাখক বুলি কৈছে। এই সময়খিনিত ভাগ্য লগ দিছে কিন্তু আপোনালোকক আজি সমস্যা সমাধান পাই আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে সকাহ পাব। ওচৰৰ লোকৰ সৈতে মিলন বা বুজাবুজি মনোৰঞ্জনত সুখৰ সময় কটাব। কিছুলোকে যুৱক যুৱতীসকলে পঢ়া আৰু কেৰিয়াৰৰ ক্ষেত্ৰত গম্ভীৰ হ'ব বুলি কৈছে, বা ষ্টাডিৰ ক্ষেত্ৰতে হওক বা কেৰিয়াৰৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব। চাকৰিৰ বাবে যিসকলে ট্ৰাই কৰি আছে, কামৰ বাবে বিভিন্ন ক্ষেত্ৰত কষ্ট কৰিছে, তেওঁলোকে বহুত বেছি কেয়াৰফুলি চিৰিয়াছলি তেওঁলোকে আগবাঢ়িব। এতিয়া কিন্তু লাভৰ পৰিৱৰ্তে খৰচ বেছি হৈ আছে কিছুলোকৰ। বাজেট মনত ৰাখি চলক, বা বাজেট বনাই আপোনালোকে আগবাঢ়িব লাগিব। ভাই ভনীৰ সৈতে কিবা এটা কথাত কাজিয়া হ'ব পাৰে কিছুলোকৰ, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। খং আৰু তৰ্কৰ পৰিৱৰ্তে শান্তিৰে সমস্যাবোৰ সমাধান কৰক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মস্থলীত অধীনস্থসকলৰ মাজত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, তদন্ত হ'ব পাৰে। কিছুলোকৰ মিডিয়া ফোনৰ যোগে ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। যোগাযোগ মজবুত কৰি ৰাখক। ঘৰখনৰ সুখ শান্তি থাকিব। দাম্পত্য জীৱনত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব। স্বাস্থ্য উত্তম থাকিব, কিন্তু গৰমত ফলত কিছুলোকৰ সমস্যা হ'ব পাৰে, গতিকে স্কিনৰ কিছু সমস্যা হোৱাৰ পৰা বাছি চলিব লাগিব বুলি কৈছে। আজি সময়ৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক। বিনম্ৰ আৰু সহজ স্বভাৱে ব্যক্তিত্বত আৰু উজ্জ্বলতা আনিব। লক্ষ্যৰ প্ৰতি সম্পূৰ্ণ একাগ্ৰ হৈ থাকক, আগবাঢ়িব। ঘৰখনত মাংগলিক কামৰ প্লেনো হ'ব পাৰে বুলি কৈছে। আজি কোনো অসুবিধা থাকিলে ওচৰ চুবুৰীয়া বা মিত্ৰসকলৰ বা বন্ধুৰ পৰা পৰামৰ্শ লওক। সৰু কথাত বিবাদ নকৰিব। খং নিয়ন্ত্ৰণ কৰক। পৰিয়ালৰ সৈতে সমস্যাবোৰ আপোনালোকে শ্বেয়াৰ কৰিলে সমাধান পাব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক। কুম্ভ ৰাশি। আজি ৰৈ থকা কামত গতি লাভ কৰিব বুলি কৈছে। ৰৈ থকা কামে আপোনালোকৰ গতি লাভ কৰিলে আপোনালোকৰ মন মগজু সকলো আপোনালোকৰ ভাল লাগিব। শক্তি আৰু আত্মবিশ্বাস বাঢ়িব। কামবোৰ ভালদৰে কৰিব পাৰিব বুলি কৈছে। নেতিবাচক পৰিস্থিতিত মনৰ ভাৱ নিয়ন্ত্ৰণ কৰক। প্ৰতিভা চিনি সঠিক দিশত আপোনালোকে লগালে ভাল ফল পাব বুলি কৈছে। এলাহ নকৰিব। লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি এই দিনটোত বিশেষকৈ আপোনালোকৰ পে'মেণ্ট বা ধাৰে দিয়া টকা আবদ্ধ হৈ থাকিলে আজি পোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত বা আৰ্থিক কথাত বিশেষকৈ ওচৰৰ মিত্ৰ পৰিয়ালৰ পৰামৰ্শ ল'ব। সিদ্ধান্ত লোৱাটো সহজ হ'ব। এই সময়খিনিত কৈছে যে বহুত ভাল সময়। পুৰণি সমস্যা সমাধান হ'ব। ৰৈ থকা আয়ৰ উৎসৱ আকৌ আৰম্ভ হ'ব পাৰে। আত্মীয়ৰ বিবাদত আপোনালোকৰ সহযোগ নিৰ্ণায়ক হ'ব। বুদ্ধি আৰু বিচক্ষণতাৰ বিশেষকৈ আপোনালোকৰ চৰ্চাৰ হ'ব বুলি কৈছে। স্বাস্থ্য অলপ বৰ্তমান সময়ত নৰম হোৱাৰ বাবে কামবোৰ আধৰুৱা হৈ থাকিব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। পৰিয়ালৰ সহযোগ থাকিব। ওচৰ চুবুৰীয়াৰ সৈতে কাজিয়া একেবাৰে নকৰিব। চিন্তা আৰু স্বভাৱ সংযত ৰাখক বুলি কৈছে। কৰ্মস্থলীত প্ৰায় সকলো কাম আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। ব্যৱসায়ত আপোনালোকৰ নেতৃত্ব দক্ষতা থাকিব। খৰখেদাকৈ কাম নকৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে জনা শুনা মানুহৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব। আজিৰ দিনটোত বিশেষকৈ এই সময়ত কৈছে যে অনুকূল গ্ৰহৰ স্থিতিত ঘৰ বাহিৰৰ দুয়োটা ঠাইতে বিশেষকৈ সহযোগিতা পাব আৰু কামবোৰ সহজে হোৱা যেন লাগিব। কামত নিজৰ কামখিনিক বিশেষকৈ নতুন ৰূপ দিবলৈ সৃষ্টিশীল কামত ৰুচি ল'ব।
ব্যক্তিগত সম্পৰ্কৰ বিষয়বোৰ অতি সাৱধানে সমাধান কৰিব লাগিব। কেতিয়াবা কামৰ বুজাই খিংখিঙীয়া কৰিব পাৰে। যুৱকে বা যুৱক যুৱতীসকলে বন্ধু বান্ধৱীসকলৰ সৈতে বেছি মিলা মিছা বা ঘূৰা ফুৰাৰ কৰাৰ যি সময় আপোনালোকৰ অপচয় হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা সময় বহুত বেছি ভাল। আয়ৰ নতুন উৎস ওলাব পাৰে। ৰাজনৈতিক প্ৰভাৱশালী লোকৰ যোগাযোগ ব্যৱসায়ৰ বিশেষকৈ সহায়ক হ'ব। চৰকাৰী চাকৰিয়ালসকলে ভাল কামৰ বাবে শুভ লাভ পাব। উচ্চপদস্থ বিষয়াসকলৰ পৰা প্ৰশংসা পাব। দাম্পত্য জীৱনত কিছু আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে। বুদ্ধিৰে সেইখিনি চম্ভালক, নহ'লে ঘৰৰ ব্যৱস্থাত নিগেটিভ প্ৰভাৱ পৰিব পাৰে। গৰম আৰু প্ৰদূষণৰ পৰা বাচি থাকক বুলি কৈছে। কাহ, জ্বৰ আৰু ভাইৰেল জ্বৰৰ আশংকা আছে, গতিকে একেবাৰে অসাৱধান হ'বলৈ নালাগে বুলি কৈছে। আজি এই সময়খিনিৰ শুভ ৰং হ'ব বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শনিদেৱ, জয় শনিদেৱ, জয় শনিদেৱ লিখি দিব। মীন ৰাশি, পুৰণি অসুবিধাবোৰ আজি আঁতৰিব। কৰ্মৰ দক্ষতাৰে ডাঙৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ৰুচি কামত সময় দিলে আত্মিক শান্তি পাব। বেছি আৱেগিক উদাৰ নহ'ব। মানুহে সুযোগ ল'ব। উৰা বাতৰিত বেছি মন নিদিব। মাতৃফালৰ পৰা ভুল বুজাবুজি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা পাব। বুদ্ধি আৰু দক্ষতাৰে শত্ৰুক পৰাস্ত কৰিব পাৰিব। মিত্ৰৰ সহযোগ আপোনালোকৰ পাব। কাকো চকু মুদি বিশ্বাস নকৰিব, নহ'লে লছ খাব, ঠগিব পাৰে। মিত্ৰ আৰু সহযোগীৰ সহায়ত কামবোৰ সময়মতে শেষ হ'ব। আৰ্থিক অৱস্থা অনুকূল হৈ থাকিব। ইচ্ছাৰ বস্তুত আপোনালোকে খৰচ কৰিব। পাৰ্টনাৰশ্বিপৰ সৈতে তালমিল ভাল বজাই ৰাখক। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। খঙৰ বাবে স্বাস্থ্য আৰু কামত আজি কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱ পৰিব পাৰে। একে সময়তে সফলতাৰ সমৃদ্ধিৰ দিন। একে সময়তে কামৰ শৈলীত প্ৰশংসা পাব আৰু বিষয়ে নতুন দায়িত্ব আজিৰ দিনটোত আপোনালোকক অৰ্পণ কৰিব পাৰে, দিব পাৰে। পুৰণি আবদ্ধ বিজনেছ ডিল আজি বিশেষকৈ ফাইনেল হোৱাৰ সম্ভাৱনা আছে। সফলতা পোৱাৰ সম্ভাৱনা আছে। অফিচত নতুন দায়িত্ব আৰু মান সন্মান পাব। আয় বাঢ়িব আৰু বেংকৰ যি বেলেঞ্চ কিছু লোকৰ বৃদ্ধি পাব। ব্যক্তিগত সম্পৰ্কত উন্নতি হ'ব। বন্ধুত্বপূৰ্ণ এটা প্ৰেমলৈ কিছু লোকৰ বন্ধুত্ব বিশেষকৈ প্ৰেমলৈ সলনি হ'ব পাৰে কিছু লোকৰ। মানসিক প্ৰসন্নতা আৰু সন্তুষ্টি অনুভৱ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু। আজি কামত ডাঙৰ সফলতাৰ দিন। হোটেল গেলামালৰ ব্যৱসায়ীসকলৰ বাবে শুভ। পুৰণি বিনিয়োগৰ ৰিজাল্টে কিছু লোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব। কামৰ প্ৰশংসা পাব ব্যৱসায়ৰ লগত জড়িত লোকসকলে। পুৰণি বিনিয়োগৰ পৰা ভাল আয়ৰ যোগ। পৰিয়ালৰ সৈতে সৰু যাত্ৰা কিছু লোকৰ বাবে সুখকৰ হ'ব। অতিৰিক্ত আয় যোগ দেখা পোৱা গৈছে আজি। একে সময়তে টাৰ্গেট পূৰণৰ চাপ থাকিব। সহকৰ্মীসকলৰ পৰা সহায় ল'ব। আৰ্থিক অৱস্থা সাধাৰণ হৈ থাকিব। বিশেষকৈ খোৱা বোৱাত খৰচ বেছি হ'ব কিছু লোকৰ। জীৱনসংগীৰ সৈতে সন্ধিয়া এটা স্মৰণীয় সময় কটাবৰ বাবে চেষ্টা কৰক। পুৰণি বেমাৰ কিছু লোকৰ আকৌ ওলাব পাৰে, গতিকে অসাৱধান একেবাৰে নহ'ব। যিকোনো কামৰ প্ৰতি একাগ্ৰতা ৰখাটো জৰুৰী বা প্ৰয়োজন বুলি কৈছে। কামবোৰ আধাৰতে আপোনালোকে আধাখুনীয়াকৈ এৰি নিদিব। খৰচত বেছি কৃপণতা কৰিলে পৰিয়ালৰ অসুবিধা হ'ব পাৰে, গতিকে ৰুচি অনুযায়ী কামবোৰ কৰাটো সুযোগ পাব। ব্যৱসায়ৰ ক্ষেত্ৰত সন্ধিয়া সময়খিনি আৰু বেছি শুভ। বৈবাহিক সম্পৰ্কত ভুল বুজাবুজি হ'লে আলোচনাৰ বাবে আপোনালোকে চেষ্টা কৰক, সফল হ'ব। ঘৰখনৰ সুখ বাঢ়িব। শুভ ৰং হ'ব ক'লা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।